নগাঁৱৰ বটদ্ৰাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী বৃহৎ অভিযানত আটক তিনি কুখ্যাত ড্ৰাগছ ব্যৱসায়ীসহ উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। নগাঁৱৰ বটদ্ৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত স্থানীয় সংগঠন আৰু সংবাদ কৰ্মীৰ সহযোগত ভোমোৰাগুৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ছাজত আলীৰ ঘৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত ছাজত আলী দুই সহযোগী ক্ৰমে আমিনুল ইছলাম আৰু অজিত বিশ্বাসক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ চুৰি সামগ্ৰীসহ AA02M 1998 আৰু AA02Z1255 নম্বৰৰ মটৰচাইকেল জব্দ কৰে। বৰ্তমান বটদ্ৰা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী কেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট NK নিউজ। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত বটদ্ৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তক সহযোগত আজি ইয়াত ছাজত আলী নামৰ এজন ড্ৰাগছ পেডলাৰ, তেওঁ বহুত ডাঙৰ এটা কিলাৰ হয়। আজি তেওঁ আৰু আগতে 2-3বাৰ তেওঁক ধৰি জেল হাজতত যদিও প্ৰেৰণ কৰিছে, তেওঁ আজিলৈকে এই ব্যৱসায়টো বন্ধ কৰা নাই। আৰু দেশৰ যিবিলাক যুৱ প্ৰজন্ম অলৰেডি ধ্বংস ফালে তেওঁ মানে পৰিণত কৰিছে। আজি তেওঁক আমাৰ বটদ্ৰা থানাৰ গৌৰৱজ্যোতি মহন্তৰ সহযোগত আজি তেওঁক আটক কৰা হৈছে, ধৰিছে আৰু বহুত মানে ড্ৰাগছ পোৱা গৈছে। তাত বহুত পৰিমাণ ড্ৰাগছ পোৱা গৈছে আৰু কিছুমান চুৰি সামগ্ৰী যিবিলাক পিতলৰ কাঁহী বাতৰি এইবিলাক বহুত কিবা কিবি পোৱা হৈছে তাত। আৰু তেওঁক মানে আমাৰ বটদ্ৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি ছাৰে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আহ্বান জনাইছোঁ। তাত 8.95 গ্ৰাম আমি পাইছোঁ। হয়, ইয়াৰ আমাৰ স্থানীয় এই ক্ষেত্ৰত আমাক ড্ৰাগছ বিৰোধী অভিযানত আমাক বহুখিনি আমাৰ ইয়াৰ স্থানীয় যুৱকে আমাক সহায় কৰিছে। আৰু দেখা গৈছে ৰাইজৰে অভিযোগ উঠিছে যে কেইবাবাৰো জেললৈ গৈছে ড্ৰাগছৰ কেছ, সহজতে মানে মুকলি হৈ গুচি আহে। এই সন্দৰ্ভত আপোনালোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব জানো? হয়, এইবাৰ আমি এইটো কি হয়, আমাৰ কথাটো কি হ'ল, আমি যিকোনো কথাত আমি কোৰ্টত হেৰি কৰিব লাগে, সেইটোতো কোৰ্টৰ বিষয়, সেইটোততো আমি মাত মাতিব নোৱাৰোঁ। বাকী আমাৰ ফালৰ পৰা যিখিনি ল'ব লাগে ব্যৱস্থা, আমি কঠোৰতম ব্যৱস্থা আমি ল'ম। আজি আমি ৰাতিপুৱা আমি এটা খবৰ এটা পাওঁ যে ভোমোৰাগুৰিত ছাজত আলীৰ ঘৰত ড্ৰাগছৰ ব্যৱসায় চলি আছে। সেইমতে আমি আজি এটা পুলিচ টিম এটা মোতায়েন কৰোঁ। সেই ক্ষেত্ৰে আহি আমি ইয়াতে আজি অভিযান চলাওঁ। আমি অভিযান কালত আমি বহুখিনি আমি ড্ৰাগছ, প্লাষ্টিক কণ্টেইনাৰ লগতে আপোনাৰ বহুখিনি আপোনাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। এই আগতেও বহুতবাৰ এনেকুৱা কৰিছে? হয়, আমি এইটো গম পাইছোঁ। আগতেও ইতিমধ্যে সি দুবাৰ আমি ড্ৰাগছ কেছত সি জেলত যোৱা বুলি আমি গম পাইছোঁ এতিয়া। আৰু সি দেউতাকক নিষ্পিতৃককো সি হত্যা কৰা গোচৰত ইতিমধ্যে জেল খোৱা বুলি আমি ইতিমধ্যে স্থানীয় ৰাইজৰ পৰা এইফালে আমি গম পাইছোঁ। আৰু সেইমতে আমি চিজ কৰিছোঁ আৰু তেওঁলোকৰ যিটো আইনমতে আমি ব্যৱস্থা হয় সেইখিনি আমি হয়। বটদ্ৰা থানাৰ অন্তৰ্গত ভোমোৰাগুৰি পূব ভোমোৰাগুৰি গাঁও আপোনাৰ ছাজত আলী, এওঁ আজি বহু বছৰৰ পৰা ধৰি ড্ৰাগছ ব্যৱসায়ী কৰি আছিলে। এইবাৰলৈ তেওঁক হয়তো আমি 3বাৰমান ধৰি দিয়া হৈছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা। কথা হৈছে, তেওঁ ড্ৰাগছৰ নামত তেওঁ এনেকুৱা ব্যৱসায়ী কৰিছে, যি ব্যৱসায়ীয়ে তেওঁ নিজৰ দেউতাকক তেওঁ ডিঙি কাটি পেলাবলগীয়া হৈছিলে। এনে এজন ছাজত তেওঁ ঘৰত আজি চাওক, অসমীয়া মানুহৰ যিবিলাক কাঁহৰ আপোনাৰ গিলাচক ধৰি বিভিন্ন কাঁহৰ বস্তু সামগ্ৰী আমাৰ থানত প্ৰয়োজন হোৱা এনেকুৱা কিছুমান বস্তু তেওঁ ঘৰত আজি ওলাইছে। আৰু লগতে তেওঁ ঘৰত কিছুমান ড্ৰাগছ ওলাইছে। চাওক, তেওঁ এনেকুৱা এজন মানে ড্ৰাগছ ব্যৱসায়ী, তেওঁক আৰু আপোনাক ক'ব নোৱাৰি, ইমান ড্ৰাগছ ব্যৱসায়ী। আমাৰ বটদ্ৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্ত ছাৰৰ নেতৃত্বত আমাৰ কিছুমান লোকেল ল'ৰাও আছিল ইয়াত, যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ সহায়ত তেওঁক ধৰা হৈছে। হয়, আমি আইনক এইটোৱে আবেদন জনাওঁ যে তেওঁ অলপ লাম্বাৰ প্ৰচেছত আইনে তেওঁক যে আপোনাৰ জেল হাজতলৈ পঠায়। লগতে তেওঁৰ পৰা আমি ইলেক্ট্ৰিচিটি বৰ্ডৰ যিবিলাক লাইনৰ তাঁৰ এইবিলাককো উদ্ধাৰ কৰা হৈছে। কাৰণ এইবিলাক বস্তুটো আৰু জেনেৰেলি আপোনাৰ পাব্লিকৰ ঘৰত নাথাকে, এইবিলাক চুৰি কৰা হয়। সেইকাৰণে আপোনাৰ লাইনৰ সামগ্ৰী যিখিনি পাইছোঁ, আজি চাওক দোকান বজাৰত যিটো কাটাৰ, কম্পিউটাৰ কাটাৰ আছে, এই কম্পিউটাৰ কাটাৰ পৰা 3টামান পোৱা হৈছে। তেওঁৰ তাত বিভিন্ন মানে বস্তু পোৱা হৈছে, আপোনাৰ কাটাৰ মেচিন 2টা পোৱা হৈছে। এনেকৈ সমগ্ৰ মানে বহুত বস্তু আপোনালোক কৈ শেষ কৰিব নোৱাৰিম। সেয়েহে আমি নগাঁও জিলা
DC মহোদয় SP মহোদয় ছাৰক আমি অনুৰোধ কৰোঁ যে তেওঁক অলপ লাম্বা প্ৰচেছত তেওঁক শাস্তি পায়